যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিও এই কথা সকলোৱে মনত ৰখা উচিত হ'ব ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেসবুক হোৱাটছআপ বা পোস্টিং কৰা মই দেখা পাইছো মই এটা কথাই ক'ব খুজিছো হি লাগিলে যিমানে ডাঙৰ মানুহ নহওক কিয় যিসকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো যোৱা কালি মই গোলাঘাটত আছিলো যোৰহাটত আছিলো তাতে মই সাংবাদিকক কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ 3 জন সংসদ আছে ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন সৰকাৰক নুকুৱাকৈ থাকি আহিছে তাৰো ৰেকৰ্ড অসম সৰকাৰৰ ওচৰত আছে আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লম এই কথা আজিয়ে মই ক'ব বিচাৰো শ্ৰদ্ধাৰ ৰাইজ মোদী ডাঙৰীয়াক আমি শক্তিশালী কৰিব লাগিব অমিত শাহ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব যাতে আমাৰ ভাৰতত আমি এক নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব পাৰো সকলো ধৰ্মৰ লোকে মিলাপ্ৰীতিত থাকিব পাৰে আৰু সকলোৱে মিলিজুলি থাকিব পাৰে যোৱা পৰহি দিনাখন কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে আপোনালোকে একেদিন টিভিত দেখি আছে কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব এই হৈছে সত্য আৰু চিৰন্তন সত্য আজি আমি যদি সন্ত্ৰাসবাদৰ ভয়ত কাশ্মীৰ যাব নোৱাৰো সন্ত্ৰাসবাদৰ ভয়ত যদি অসম আহিব নোৱাৰো উত্তৰ পূব যাব নোৱাৰো তাক আমি কেতিয়াও মানি লব নোৱাৰো আৰু সেই কাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি হিন্দু মুছলমান সকলোৱে একেলগে যুঁজিব লাগিব ভাৰতত সন্ত্ৰাসবাদে যাতে মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে সকলোৱে আমি একেলগে কাম কৰিব লাগিব